এই সময়খিনিও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো বাকিনো কি ক'ম আমি এয়া চাওকচোন উঠনি মই কৈছিলো নহয় কন্দুৱাম বুলি এজনী কান্দিলে চাওক এজনী কান্দিলে দেখিছেনে বাৰু নাকান্দিবি আমি আছো নহয় আমি সদায় একেলগে থাকিম তুমি চিন্তা কৰিছ নাকান্দিবি অ আজি ভাল দিনটো কান্দে নিব তোক হহুৱাবলৈ আহিছ তোক চকু পানী টোকাও কেনেকে হ'ব বাৰু তোক আমি এখন আনন্দ দিবলৈ আহিছো আমি চকু পানী টোকাবলৈ নাই অহা নহয় সঁচাকে কৈছো উৰুলি শুনি আকৌ ৰাইজ আপোনালোকে ৰিম্পি বিয়া বুলি নাভাবিব আকৌ দেই আজি বাৰ্থডে হে মানে কিদৰে চেলিব্ৰেশ্যন কৰিম ন কিদৰে পাৰ্টি উদযাপন কৰিম মানে জন্মদিনটো উদযাপন কৰিম সেইকাৰণে মানে ভাবিলো এটা উৰুলিৰে আমাৰ শুভ মুহূৰ্তটো উদ্বোধন কৰো দেখিলে নে এয়া বেলুন আৰি দিছো এতিয়া মই আপোনালোকক শুনাকে এটা উৰুলি দি দিছো দেই এতিয়া গাইজ গম পাইছেনে আমি ক'ত আছো আমি আছো একদম পাহাৰত আৰু যিহেতু এইফালৰ পৰা মেৰাপানী আৰু এইফালৰ পৰা পাহাৰ মানে এইফালৰ পৰা আপুনি উখা যাব পাৰে দৈয়াং নিপকো যাব পাৰে হাইড্ৰা প্ৰজেক্ট চাব পাৰে আমি ইয়াত আছো একেবাৰে মাছ মজিয়াত কেনেকুৱা লাগিছে একদম বিৰাট ভাল লাগিছে আৰু তোমাৰ মানে তোমাৰ আমি তুমি শব্দটো বিশেষকে ব্যৱহাৰ নকৰো তই সেইকাৰণে কৈ দিছো দেই তোৰ আজি মনৰ অনুভৱটো জনাই দিয়াচোন তোৰ অনুভৱ তোৰ মনটো কেনেকুৱা লাগিছে আমি যে আহিছো মই একদম কি বুলি ক'ম যিহেতু বাৰ্থডে বুলি ক'লে আগতে মাহঁতে পাতিছিলে যেতিয়া মানে ছ'চিয়েল মিডিয়া নহা আগৰ পৰাই কিন্তু বাৰ্থডে যে পাতিছো সেই কথাষাৰ মানে যে ঘৰত কিবা এটা মানে কেক কাটিছো বেলুন আনিছো মনত নাই কিন্তু প্ৰথমবাৰ এইবাৰ প্ৰথম মানে এনেকৈ বিশেষকৈ মই ইমানখিনি সাহস নকৰোঁ আৰু এই পপি আৰু এইফালে আছে আমাৰ বৰষা আৰু আমাৰ এইফালে মিলি মানে সিহঁত কেইজনীয়ে মানে মোৰ কাৰণে মোৰ ইমানেই ভাল লাগিছে মানে আপোনালোকক কি ক'ম মানে একদম সুখতে মানে মোৰ চকুলো ওলাই গৈছে সিহঁত আৰু এটা ছাৰপ্ৰাইজ আছে ৰাইজ গম পায় নে আৰু এটা ছাৰপ্ৰাইজ আছে এই মানে একেবাৰে ফেভৰেট কালাৰ দেই যাতে কোলা বগা কোনো মানে মানুহৰ চিন নাই চবেই পিন্ধিব পাৰে তেনেকুৱা এটা কালাৰৰ এটা বস্তু আনিছো পচন্দ হয় নহয় আপোনালোকে সুধি লওক দেই ৰাইজ মজা কালাৰটো কেনেকুৱা লাগিছে একদম মজা লাগিছে এইটো একদম মানে কমন আৰু চব আনকমন হয় চবেই মানে পচন্দ কৰে এই কালাৰটো বিশেষকে এতিয়া কি বুলি ক'ম তাৰ পৰা লগত আনিছো এইটো কি দেখিছে এইফালে অকণমান দিয়ে দিওঁ চা দেখিছে ৰাইজ এজনী কান্দিছে চাওকচোন নাকান্দিবি চাওকচোন এইখিনিয়ে আমাৰ মৰম সঁচাকে একদম মানে নমৰা পৰ্যন্ত থাকক আশীৰ্বাদ কৰিব কোনো যাতে আমাৰ মাজত মানে কি বুলি কয় দুষ্কৃতি সোমাব নোৱাৰে দুষ্কৃতিকাৰী আৰু আমাৰ সম্পৰ্কবিলাক সদায় এনেকে এজনী আমাৰ মাজত সোমাওক যাতে আৰু আমাৰ তিনিজনীৰে লাইফটো সকলোৱে জানে আৰু সেইকাৰণে আমি সেই লাইফটো পাহৰি এটা মানে সুন্দৰ লাইফ মানে সুন্দৰ জীৱন যাপন কৰিব বিচাৰো সেইকাৰণে আমি ভাল লগা বেয়া লগা সকলো আপোনালোকৰ মাজতো শ্বেয়াৰ কৰো আৰু এই সময়খিনিও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো বাকিনো কি ক'ম আমি এয়া চাওকচোন উঠনি মই কৈছিলো নহয় কন্দুৱাম বুলি এজনী কান্দিলে চাওক এজনী কান্দিলে দেখিছেনে বাৰু নাকান্দিবি আমি আছো নহয় আমি সদায় একেলগে থাকিম তুমি চিন্তা কৰিছ মানে আপোনালোকক এইখিনিতে কওঁ আমি বহুত মনোৰঞ্জন দিওঁ কমেডি কৰোঁ আৰু আপোনালোকৰ গালি গালাজটো আছেই মানে আপোনালোকে জীৱনত মানে প্ৰত্যেকৰে জীৱনত এনেকুৱা মানে জীৱন কাহিনী আপোনালোকে শুনিলে কিন্তু আপোনালোকে আচৰিত হ'ব কিন্তু আজিলৈকে নিজৰ ব্যক্তিগত কাহিনীবিলাক আপোনালোকৰ মাজতো শ্বেয়াৰ কৰা নাই আৰু কাৰণ এইখিনি শ্বেয়াৰ কৰিলে আপোনালোকে কেতিয়াও পজিটিভ মাইণ্ডত নলয় সদায় নিগেটিভ কৰিব এনেও সমালোচনা কৰিব কাৰণ জীৱনটোত বহুত সংগ্ৰাম কৰি জীয়াই আহিছোঁ আৰু জীৱনত ইমানে ঘাত প্ৰতিঘাত পাইছোঁ জীৱনটোত মানে কেতিয়াবা যে নিজকে শেষ কৰি দিবলৈ মন যায় তথাপিও আপোনালোকৰ মৰম স্নেহৰ কেতিয়াও জীৱনটো শেষ কৰিব পৰা নাই আৰু যিহেতু তাৰ মাজতে পপিক লগ পালোঁ বৰষাক লগ পালোঁ আৰু সিহঁতৰো মোৰ নিচিনা জীৱনটো একেই আৰু সেই গতিকে মানে আমি তিনিজনীয়ে জীৱনটো মানে কেতিয়াও আমি হাৰ নামানো বুলি নিজকে প্ৰতিজ্ঞা লৈছোঁ আৰু বিশেষকে ইহঁতৰ ট্ৰেজেডিতকৈ মোৰ ট্ৰেজেডি বহুত বেছি কিন্তু সঁচা কথা ক'বলৈ গ'লে চবতকৈ সাহসী মই কিন্তু মই নাকান্দো দেখিছেনে মোৰ চকুত চকু পানী নাই আকৌ দেই মই নাকান্দো মানে মই কান্দি ভাগৰি গ'লো আৰু নিজক বুজালো যে আমি চকু পানী টুকিলে নহ'ব আমি চকু পানীয়ে জীৱন জয় কৰিব কেতিয়াও নোৱাৰো আমি হাঁহি মুখে আগুৱাব লাগিব হাঁহি মুখে আগুৱাম সদায় হাঁহি থাকিম আমি আৰু বিশেষকে মোৰ বেছি দুখ লাগিলে
কাৰণ বাৰ্থডে বুলি ক'লে আজিলৈকে তেনেকে চেলিব্ৰেশ্যন কৰি নাপোৱা, এতিয়ালৈকে বেলুন আৰু কেক তেনেকে কাটিয়ে পোৱা নাই, মনতে নাই আজি ডেটলৈকে। আৰু সিহঁত দুজনীয়ে মানে ৰাতি মোক শুব দিয়া নাই, 12:09 নবজা আগতে সিহঁতি দুজনীয়ে মোক ফোন কৰিছে। মানে কিমান দুখ লাগিছে কওকচোন, নিজৰ বাই ভনীটো নিজৰ আপোন মানুহে ইমানখিনি কৰা নাই, তথাপিও সিহঁতি দুজনীয়ে যিমানখিনি মোক সুখ দিছে সেইখিনি আপোনালোকৰ মাজত কেনেকৈ নোকোৱাকৈ থাকিম। আৰু মানে এইখিনি যে দেখিলে যে ৰিম্পীয়ে চকু পানী টুকিছে, এইখিনি আকৌ আপোনালোকে দুখৰ চকুলো বুলি নাভাবিব দেই। মানে অন্তৰৰ পৰা বুজাব নোৱাৰা এক অনুভৱ, সেইখিনি চকু পানী হৈ মানে এক মানে সুখ বুলি কৈছো, সুখৰ চকু পানী এইখিনি। আৰু আমি মানে সঁচা কথা ক'বলৈ গ'লে আমি সকলো এনেকে সুখী হৈ থাকিব বিচাৰো। আৰু আপোনালোকেও কোনো জীৱনত দুখী হৈ নাথাকিব। কাৰো জীৱনটো পাৰফেক্ট নহয়, আমি সকলোৱে জানো, কিন্তু জীৱনত দুখ সুখ থাকিবই, দুখ সুখৰ মাজেৰে জীৱনটো জীয়াব লাগিব। গতিকে চকু পানীক নহয়, হাঁহিক আদৰি লৈ জীৱনটো আগুৱাই নিয়ক। আৰু মানে দুজনীয়ে মোৰ পইচা খৰচ নাই হোৱা। আৰু পপিয়ে তিতাবৰ পৰা যিহেতু আহিছে, আজি চাওক এইখন তাই টম লৈ তিতাবৰ পৰা আহিছে। আজি কিয় কাৰণে আহিছে? তাই মোৰ প্ৰতি থকা মৰম স্নেহৰ বাবে আহিছে, নহয় জানো? আজি পপি টমখনত আজি আমি পাহাৰৰ অঞ্চলত আমি মানে পাহাৰত উঠি আহিলো। মানে তাই মানে ইমান কষ্ট কৰিছে, তথাপিও এডোখৰত বহুত মানে এডোখৰ জেগাডোখৰ মানে পাহাৰ যে, সেইকাৰণে অকমান ভয়ানক। তথাপিও মানে মানুহে গৈছে, এইবিলাক গৈছে উঠাই নিছে, তথাপিও এগৰাকী মহিলা হৈ তাই পাহাৰত ৰিক্স লৈ মানে তাই পাহাৰত মানে অকমান উঠি আহিছো দেই সম্ভৱ। তাই তিতাবৰ পৰা আহিছে কষ্ট কৰি। আৰু আমাৰ বৰষাই মোক কেক দিছে, বৰষাই তাই নাকান্দিবি অ, আজি ভাল দিনটোত কান্দে নিব। তোক হহুৱাবলৈ আহিছে, তোক চকু পানী টুকাও কেনেকে হ'ব? তোক আমি এখন আনন্দ দিবলৈ আহিছো, আমি চকু পানী টুকাবলৈ নাই অহা নহয়, সঁচাকে কৈছো। আৰু সঁচাকে লগতে আহিছো, কিন্তু গম নাপাই তাইলে যে মই কিবা এটা গিফ্ট আনিছো। তাই সেইকাৰণে চাগে বেছিকে দুখ লাগিছে দেই। মানে এইটো কাৰণে বেছি দুখ লাগিছে, এও মানে অৱস্থা নাই, তাইও অৱস্থা নাই, তথাপিও মোক আমাৰ এই ইমানকণ সুখবোৰে আমাৰ কাৰণে যথেষ্ট দেচোন। আজি তই মোৰ কিবা এটা হলে তই নদৰিবি নে? তোৰ কিবা এটা হলে মই নদৰিম কচোন? আমি সদায় তিনিজনী এনেকেই থাকিম দে, বাই ভনী। মানুহৰ তেজৰ সম্পৰ্ক থাকিব নালাগে নহয়, দুখ নকৰিবি। আৰু আছে বাকী কেক চেক কটাখিনি মুহূৰ্তখিনি আছেই। আৰু আপোনালোক চাই যাওক। আমি সদায় তিনিজনী এনেকে থাকিম বাই ভনীৰ নিচিনাকে। আৰু কেতিয়াও কথা দিছো, কেতিয়াও লগ মানে নাভাঙো। আৰু বিপদৰ সময়ত, ভালৰ সময়ত, সুখৰ মুহূৰ্তত, দুখৰ মুহূৰ্তত গোটেই তিনিজনীয়ে শ্বেয়াৰ কৰিম। আৰু য'ত মানে ৰিম্পী তত পপি আৰু বৰষা, আৰু য'ত পপি তত বৰষা ৰিম্পী, আমি তিনিজনী জিন্দাবাদ। মানে আপোনালোকৰ আশীৰ্বাদ সদায় লাগিব। আৰু আপোনালোকৰ তিনিজনী থাকিলে চিন্তা নাই আকৌ দেই, চিন্তা নাই। য'ত তিনিজনী তাত কোনো চিন্তা নাই। কিবা এটা আছে নহয়, তিনিটা য'ত তত মানে কোনো চিন্তাই নাই। খালি ডিষ্টাৰ্বটো ভাল হোৱা নাই ইমান। এতিয়া বেলুন চেলুন আহি বাকী খিনি আছে, ডিষ্টাৰ। আৰু এইফালে কেক চেক দেখুৱাই নাই, এইফালে কেক আছে, এইটো মিঠাই। আৰু এইফালে কেক আৰু ঠাণ্ডা আছে। আৰু এতিয়া মানে কেক আৰু বেলুন ইমান নুফুলাও, হ'ব গোটেই ফুটি গৈ আছে। আমাৰ বুঢ়া কালৰ বাৰ্থডে হে, আমি অকমান এনজয় কৰিলো আৰু।